লখিমপুৰ জিলা ঘাৰমৰা সত্ৰ প্ৰাথমিক বিদ্যালয়ত পূৰ্বাঞ্চল শাখা সাহিত্য সভাৰ উদ্যোগত ঘাৰমৰা সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ সহযোগত সাধু শুনো আহা নামৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিশেষকৈ কণ কণ ছাত্ৰ ছাত্ৰীসকলে আজিকালি মোবাইলৰ প্ৰতি বেছি আকৰ্ষিত। এই মোবাইলৰ পৰা আঁতৰত ৰাখিবৰ বাবে পূৰ্বাঞ্চল শাখা সাহিত্য সভাই এই পদক্ষেপ গ্ৰহণ কৰিছে। অসম সাহিত্য সভাৰ উপ সমিতি লুম্বে দাই সাহিত্য চৰ্চা গোটৰ প্ৰচেষ্টাত লখিমপুৰ জিলাত এনেধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। পূৰ্বাঞ্চল শাখা সাহিত্য সভাৰ সম্পাদক দীপজ্যোতি দাসে আঁতৰা এই অনুষ্ঠানত সঞ্চালনা কৰে পূৰ্বাঞ্চল শাখা সাহিত্য সভাৰ সভাপতি বাবুল চন্দ্ৰ হাজৰিকাই। অনুষ্ঠানত সমল ব্যক্তি হিচাপে ৰীনা শইকীয়া, পৰ্যবেক্ষক কনকেশ্বৰ ডেকা ৰাজ কোঁৱৰৰ লগতে লুম্বে দাই সাহিত্য চৰ্চা গোটৰ সম্পাদক ভৰত ৰাজখোৱাকে আদি কৰি বহু কেইজন ব্যক্তি উপস্থিত থাকে। হয়, আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি এটা খুব ভাল কাৰ্যসূচী পূৰ্বাঞ্চল শাখা সাহিত্য সভাই ৰূপায়িত কৰিছে। এইটো হ'ল অসম সাহিত্য সভাৰে এটা উদ্দেশ্য আমি ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। সাধু শুনো আহা, ইয়াৰ দ্বাৰা আচলতে আমি কৰিবলৈ বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক এজন অভিজ্ঞ ৰিটায়াৰ্ড শিক্ষকৰ দ্বাৰা এটা সাধু কথা কোৱা হৈছে, এটা সৰু সাধু কথা। সেই সাধুটো মনোগ্ৰাহীকৈ কোৱা হৈছে যাতে তেওঁলোকে মনোযোগ দি শুনে। আৰু তাৰ পিছৰ কাৰ্যসূচীত আমি কি কৰিছোঁ, সেই সাধুটো তেওঁলোকৰ যাৰ মনত আছে তেওঁক ক'বলৈ দিয়া হৈছে, যিসকলে লিখিব পাৰে তেওঁলোকক লিখিবলৈ দিয়া হৈছে, আৰু তেনেকুৱা এটা সাধু তেওঁলোকক পাঠ কৰিবলৈ দিয়া হৈছে। আচ্ছা, এইখিনিৰ মাজেদি কি কৰা হৈছে, তেওঁলোকৰ যিটো লিচেনিং, ৰিডিং, ৰাইটিং, এই যিখিনি মানে আমাৰ স্কিল ভাষা শিকনৰ, এই স্কিলখিনি ডেভেলপ কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু ইয়াৰ দ্বাৰা তেওঁলোকে শুদ্ধকৈ ভাষা ক'বলৈ চেষ্টা কৰিব, শুনিবলৈ চেষ্টা কৰিব। আমাৰ এটা ডাঙৰ সমস্যা কি, আমি শুনিবলৈ নিশিকাৰ কাৰণে আমি কথা ক'ব নোৱাৰা এটা সময় আহি পৰিছে। আমাৰ বহুত ডাঙৰ মানে বয়সস্থ লোকৰ ক্ষেত্ৰতে দেখা যায় যে মনোযোগ দি শুনিব নাজানে। গতিকে আমি অসম সাহিত্য সভাৰ উপসমিতি লুম্বে দাই গৱেষণা কেন্দ্ৰৰ এটা গোট, লুম্বে দাই সাহিত্য চৰ্চা গোটে আমাৰ লখিমপুৰ জিলাখনত এই ব্যৱস্থাটো ল'বলৈ আমি আগবাঢ়িছোঁ, যাতে প্ৰাথমিক পৰ্যায়ৰ পৰাই আমি ছাত্ৰ ছাত্ৰীসকলক ভাষা শুদ্ধকৈ ক'ব পৰা, ভাষা শুদ্ধকৈ লিখিব পৰা, ভাষা যেনেকৈ য'ত যেনেকৈ ভইচ মডুলেশ্যন, ষ্ট্ৰেচন, ইণ্টনেশ্যন এইবিলাক প্ৰয়োগ কৰি সুন্দৰকৈ তেওঁলোকে যাতে এজন ভাল অসমীয়া হ'ব পাৰে, সেই দিশত আগবঢ়াবৰ কাৰণে আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু আজি প্ৰথম কাৰ্যসূচীটো আছিলে আমাৰ উত্তৰ লখিমপুৰৰ পূৰ্বাঞ্চল শাখা সাহিত্য সভা। পূৰ্বাঞ্চল শাখা সাহিত্য সভাৰ মাননীয় সম্পাদক দিব্য দাসে মোৰ লগত যোগাযোগ কৰিলে, আৰু ইয়াত দেখা গৈছে যে প্ৰাক্তন যিসকল আমাৰ সভাপতি আছিল সেইসকলো আহিছে। বৰ্তমান সভাপতি বাবুল হাজৰিকাৰতো কথাই নাই, ৰীনা শইকীয়া বাইদেৱে সেই সাধুটো কৈছে। আৰু এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগ মন কৰিবলগীয়া। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই গুণখিনি আছেই। ইতিমধ্যে দেখিলোঁ যে এই শিক্ষকসকল যথেষ্ট কম্পিটেণ্ট, এটা অৰ্হতাপূৰ্ণ শিক্ষক। তেওঁলোকৰ এই শিক্ষাৰ ফলত কি হৈছে, ইতিমধ্যে এটা দীঘল সাধু কোৱাৰ পিছত সাধুটো ছুটি নহ'ল, অকণমান দীঘল হ'ল, কিন্তু কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আগবাঢ়ি আহিছে। আৰু এগৰাকীয়ে ছাত্ৰীয়ে বৰ ধুনীয়াকৈ সাধুটো কৈছে, লিখি দিব পাৰিম বুলিও কৈছে। কথাখিনি আমাৰ খুব ভাল লাগিলে। লগতে কণ কণ ছাত্ৰ ছাত্ৰীসকলে আমাৰ বিয়ানাম পৰিৱেশন কৰিছে, এখন নাটক কৰিছে, ব্যংগ নাটক। নাটকখন ক'বলৈ গ'লে ফুটাই তুলিছে, তেওঁলোকে প্ৰথম স্তৰৰ ছাত্ৰ ছাত্ৰীয়ে ফুটাই তুলিছে। বিয়ানাম পৰিৱেশন কৰিছে, বিষ্ণুৰাভাৰ গীতত, ভূপেন হাজৰিকাৰ গীতত নৃত্য প্ৰদৰ্শন কৰিছে। বৰ এটা সুন্দৰ দিন আজি পাৰ হৈছে। আমি ভাবিছোঁ এই ধৰণৰ যদি আমাৰ জিলাখনৰ বিভিন্ন ঠাইত এই কামবোৰ আগবাঢ়ি যায়, তেতিয়াহ'লে আমাৰ সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব। আৰু অসম সাহিত্য সভাই যি মতাদৰ্শেৰে কাম কৰি গৈছে সেই বাস্তৱত ৰূপায়িত হ'ব। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।